মই যোৱা প্ৰত্যেক আমাৰ সাংবাদিকসকলক কৈছোঁ যে মই নিজৰ ৰাজনৈতিক বিৰোধীসকলক দেখিছোঁ যে তেওঁলোকে কিমান আগবাঢ়ি গৈছে। মই তেওঁলোকক দেখিছোঁ যে এতিয়া গোৱালপাৰা তেওঁলোকে ঠিক কৰিব পৰা নাই যে বিজেপি ৰাভাত জোঁটৰ মাজত কেনেদৰে ভাগ হ'ব। তেওঁলোকে বিটিআৰত ঠিক কৰিব পৰা নাই যে BPF UPPLৰ মাজত কেনেদৰে ভাগ হ'ব। আমি য'ৰ পৰা আহিছোঁ উজনি অসম উত্তৰ অসম তাতে তেওঁলোকে ঠিক কৰিব পৰা নাই যে তেওঁলোকৰ অগপ হ'ব নে বিজেপি হ'ব। এতিয়া আমি দেখিছোঁ যে এটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া শিবিৰ, এটা দিলীপ শইকীয়া ডাঙৰীয়া শিবিৰ আৰু এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিবিৰ। আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিবিৰৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গালি পাৰিব লাগিব, পোষ্টৰ পৰা মুখখনটো মোহাৰিব লাগিব। তো তেওঁলোকৰ আমি অলপ আনন্দ লওকচোন। মই আমাৰ দলৰ সতীৰ্থসকলক কৈছোঁ, মিত্ৰজোঁটৰ আমাৰ সতীৰ্থসকল, অলপ আমি বিজেপি দলৰ তেওঁলোকৰ যে থান বান পৰিস্থিতি তাৰ অলপ আনন্দ লওকচোন। ধন্যবাদ।